মানে দীপেন বড়াই এপছু মানে UPPL সকলোৱে জানে UPPL মানে এপছু সেইটো হাগ্ৰাম মহিলাৰে ডাঙৰীয়াই বাৰে বাৰে কৈছে দীপেন বড়াৰ এটা কথা মই বুজি নাপালো আৰু আমি সকলোৱে জানোৱেই এপছু ডাইৰেক্টলি ইবাৰো ছাপোৰ্ট কৰিছে UPPLক আমাৰ BTCত থকা যিসকল কোচ ৰাজবংশী মানুহ এতিয়াও UPPLত আছে তেওঁলোকক আজিৰ তাৰিখত UPPL এৰি আহক বুলি মই আহ্বান জনালো কি কাৰণ তেওঁলোকে আমাৰ বিৰোধিতা কৰিছে এছটিকৰণলৈ যে কৈছে যে আমি राजबंशीफोरखौ गासैखौबो खावलायजोब्बाय राजबंशीनि लिडारफ्रा जे UPPL निफ्राय नागारनांसिगौ ओंखारनांसिगौ UPPL नागारनांसिगौ UPPL खालामनो नांला आरो राजबंशी बा सावथालनि जाय EMMCLA जानानै दङ बिसोरखौ ओंखारनो थाखाय खावलायदों UPPL हिसाबै जाय देरहालांदों बिथांमोनखौ ओंखारनो थाखाय खावलायदों दा नोंथांमोना खोनासंबानो जाबाय মানে দীপেন বড়াই এপছু মানে UPPL সকলোৱে জানে UPPL মানে এপছু সেইটো হাগ্ৰাম মহিলাৰে ডাঙৰীয়াই বাৰে বাৰে কৈছে দীপেন বড়াৰ এটা কথা মই বুজি নাপালো আৰু আমি সকলোৱে জানোৱেই এপছু ডাইৰেক্টলি ইবাৰো ছাপোৰ্ট কৰিছে UPPLক আমাৰ BTCত থকা যিসকল কোচ ৰাজবংশী মানুহ এতিয়াও UPPLত আছে তেওঁলোকক আজিৰ তাৰিখত UPPL এৰি আহক বুলি মই আহ্বান জনালো কি কাৰণ তেওঁলোকে আমাৰ বিৰোধিতা কৰিছে এছটিকৰণলৈ যে কৈছে যে আমি বহি নাথাকো দীপেন বড়াই কৈছে আমি বহি নাথাকো ৪৫ লাখ জনজাতিৰ ওপৰত ১.৫ কোটি মানুহক আমি বজা ল'ব নোৱাৰো সংঘৰ্ষৰ দৰে হোৱাৰ সম্ভাৱনা এটা তেওঁলোকে ভাবুকি দিছে তেওঁলোকৰ গণতন্ত্ৰৰ দেশ এখনত সকলোৰে মাত মতাৰ অধিকাৰ আছে সকলোৱে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে আৰু সকলোৰে প্ৰাপ্য বিচাৰি আন্দোলন কৰাৰ অধিকাৰ আছে টংকেশ্বৰ ৰাভা আৰু দীপেন বড়াৰ এটা কথা মই বুজি নাপালো তেওঁলোকে যোৱা BTC ইলেকশ্যনত দীপেন বড়াই এপছু মানে UPPL সকলোৱে জানে UPPL মানে এপছু নমস্কাৰ ধন্যবাদ মই ৰিন্তু দাস আজি 10 নৱেম্বৰ তাৰিখে সকলোৱে জানে যে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি গুৱাহাটীত যিসকল মানুহে তাতে সমবেত হৈছিল নাই বা প্ৰতিবাদ কৰিছিল তেওঁলোকে বিভিন্ন উদ্ধৃতি পেলাই যেনেকুৱা কথা কৈছে এটা ভাতৃগত এটা সংঘৰ্ষৰ দৰে হোৱাৰ সম্ভাৱনা এটা তেওঁলোকে ভাবুকি দিছে যে কৈছে যে আমি বহি নাথাকো দীপেন বড়াই কৈছে আমি বহি নাথাকো ৪৫ লাখ জনজাতিৰ ওপৰত ১.৫ কোটি মানুহক আমি বজা ল'ব নোৱাৰো এনেকুৱা টাইপৰ কথা কৈছে তেওঁলোকৰ গণতন্ত্ৰৰ দেশ এখনত সকলোৰে মাত মতাৰ অধিকাৰ আছে সকলোৱে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে আৰু সকলোৰে প্ৰাপ্য বিচাৰি আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু মই টংকেশ্বৰ ৰাভা আৰু দীপেন বড়াৰ এটা কথা মই বুজি নাপালো তেওঁলোকে যোৱা BTC ইলেকশ্যনত দীপেন বড়াই এপছু মানে UPPL সকলোৱে জানে UPPL মানে এপছু সেইটো হাগ্ৰাম মহিলাৰে ডাঙৰীয়াই বাৰে বাৰে কৈছে আৰু আমি সকলোৱে জানোৱেই এপছু ডাইৰেক্টলি ইবাৰো ছাপোৰ্ট কৰিছে UPPLক এটা কথাটো হ'ল কি মই আমাৰ BTCত থকা যিসকল কোচ ৰাজবংশী মানুহ এতিয়াও UPPLত আছে তেওঁলোকক আজিৰ তাৰিখত UPPL এৰি আহক বুলি মই আহ্বান জনালো কি কাৰণ তেওঁলোকে আমাৰ বিৰোধিতা কৰিছে এছটিকৰণলৈ কিন্তু হাগ্ৰাম মহিলাৰ ডাঙৰীয়াই পূৰ্বতেও কৈছিল এতিয়া কৈছিল যে জনজাতিকৰণক লৈ তেওঁৰ কোনো বাধা নাই লাগিলে NOC লাগিলে NOC দি দিব তো এই ক্ষেত্ৰত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে বড়ো আৰু ৰাভাসকলে যদি বিচাৰে তেওঁলোকৰ সমৰ্থন নোহোৱা কৰি এছটিকৰণ কৰিব নোৱাৰে বুলি এটা সংবাদ মাধ্যমত এবাৰ কেতিয়া কৈছিল নাজানো কৈছিল কথাখিনি কিন্তু বড়ো মানুহ মানে কোন ৰাভা মানুহ মানে কোন এটা কথা হ'ল কি বড়োটোতো হাগ্ৰাম মহিলাৰ ডাঙৰীয়াও বড়ো এতিয়াতো বড়োলেণ্ডৰ মুৰব্বী তেখেতে যদি সমৰ্থন কৰিছে আপুনি কিয় ৰৈ আছে টংকেশ্বৰ ৰাভাই কি অকল ৰাভাৰ ভোট লৈ জিকিছে নেকি আৰু যিখিনি UPPLৰ 7জন MCLA জিকিছে কি অকল বড়োৰ ভোট লৈ পেলাই জিকিছে নেকি অকল ST ভোট লৈ জিকিছে নেকি আমাৰ কোচ ৰাজবংশী মানুহ নাই গতিকে আজিৰ তাৰিখত মই আমাৰ UPPL দলত থকা আমাৰ কোচ ৰাজবংশীসকল যিসকল ভাই বন্ধু আছে আপোনালোকে আজিৰ তাৰিখতে নিজৰ জাতিৰ কাৰণে স্বাভিমানটোক লগত লৈ পেলাই ওলাই আহক আৰু অহা বিধানসভা ইলেকশ্যনত UPPLক আমি কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি আমি যিখিনি আদিবাসী আমাৰ BTCত বিশেষকৈ আদিবাসী আৰু আমি কোচ ৰাজবংশীখিনি আছো যি 6 জনগোষ্ঠীৰ ভিতৰত পৰো আমি উত্তৰ দিবৰ কাৰণে ৰেডি হৈ আছো আজি আমাৰ কি বুলি কয় UPPL দলৰ পৰা শ্ৰীৰামপুৰৰ পৰা যিজন মই নামটো পাহৰি গলো
তেওঁ আদিবাসী হয়, তেখেতে MCLA হৈ জিকি আহিছে, তেখেতক এই বিষয়ত মাত মাতিবলৈ আৰু তেখেতসকলৰ আদিবাসী ৰাইজক, আদিবাসী ছাত্ৰ সন্থাক মই আহ্বান জনাইছোঁ যে সেই মানুহজনক বাধ্য কৰক তাৰ পৰা UPPL দল এৰি আহিবৰ কাৰণে। এটাই কাৰণত যে UPPL দলৰ ভাতৃ সংগঠন বুলি ক'ব লাগিব এপছু, তেওঁলোকে আমাৰ বিৰোধিতা কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ। আমি প্ৰেছাৰ কৰিবই লাগিব, প্ৰেছাৰ দিবই লাগিব, নহ'লে আমি আৰু সেই জনজাতি হ'ব নোৱাৰোঁ। ধন্যবাদ।